বিপ্লৱ শৰ্মা কমিটি যিটো ৰিপৰ্ট ছাবমিট কৰিছে তাতে কিছুমান আইনী দিশ আঙুলিয়াই দিয়াৰ কাৰণে কৰিব পৰা নাই বুলি তেখেতে কৈছে। বিপ্লৱ শৰ্মা তেখেতে জাষ্টিছ আছিল, এজন ৰিটায়াৰ্ড জাজ থাকি যদি সংবিধানৰ বিৰুদ্ধে ৰিপৰ্ট ছাবমিট কৰিছে, যেনেকুৱা 80% ৰিজাৰ্ভেশ্যনৰ কথাটো আহিছে, ভাৰতৰ সংবিধানে এলাও নকৰে 80% ৰিজাৰ্ভেশ্যন। গতিকে তেনেকুৱা ব্যক্তি নিজে জজ থাকি ৰিটায়াৰ্ড হৈ যদি সংবিধানৰ ৰিপৰ্ট প্ৰস্তুত কৰে মন্ত্ৰী কোৱাৰ দৰে, তেতিয়াহ'লে সেই ভংগ কৰি মাননীয় মহোদয় এইটো বিষয় আৰু ক'ব নালাগে। এনে ব্যক্তি যিজন আহিলে অসম চুক্তিৰ ওপৰত অসম চুক্তি ৰূপায়ণ হ'ব, সংবিধানৰ বিৰুদ্ধেও নাযাব, অসম চুক্তি ৰূপায়ণ হওক, সংবিধানৰ বিৰুদ্ধেও নাযাব, তেনেকুৱা ধৰণৰ কমিটি হ'ব নেকি? মই মন্ত্ৰী মহোদয়ৰ পৰা ছাৰ মোৰ এটা সৰু ছাবমিশ্যন আছে ছাৰ। ছাৰ বিৰোধী দলৰ প্ৰতি আৰু কংগ্ৰেছে কৈ আছে যে 80% বিধানসভাৰ আসন সংৰক্ষণ কৰি হ'লেও বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন গ্ৰহণ কৰিব লাগে, হয়নে? তেনেকে কোৱা নাই, মই কৈছো ছাৰ কমিটিৰ ৰিপৰ্ট আছে ছাৰ, আপোনাক দিব পাৰো ছাৰ। কমিটিৰ ৰিপৰ্টত এইটো আছে বুলি সংবাদ মাধ্যমত প্ৰকাশ কৰিছে, সেই গতিকে 80ৰ পৰা 100% ৰিপৰ্ট কংগ্ৰেছে কৈছে ছাৰ ৰিপৰ্টত আছে, ৰিপৰ্টত উল্লেখ আছে, আপুনি ৰিপৰ্টত উল্লেখ আছে, মানে আপোনালোকে কৰিব লাগে বুলি কৈছে, এওডিএফে কৰিব লগা নাই বুলি কৈছে। মোৰ এইখিনি ছাৰ এইটো চেণ্টাৰে ডিচিশ্যন ল'ব, চেণ্টাৰ গভৰ্ণমেণ্টে কমিটি কৰিছে, অসম চৰকাৰ তাত মাত মাতিব লগা নাছিল। গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই ৰাজ্যসভাত ঘোষণা কৰিছিল, বাধা বিঘিনি দি আছে, বিধি পথালি কিয় দিছে অসম চৰকাৰে?